নমস্কাৰ বন্ধুসকল আপোনালোক আটাইকে ডফিন টিপছলৈ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম জিৰ' বেলেন্স বেংক একাউণ্ট সম্পৰ্কে। এই জিৰ' বেলেন্স বেংক একাউণ্টৰ প্ৰাসংগিকতা ক'ত, ইয়াৰ প্ৰয়োজনীয়তা কি? আপোনালোকে জানি আচৰিত হ'ব যে 2020-21 বিত্তীয় বৰ্ষৰ পৰা 2024-25 বিত্তীয় বৰ্ষলৈ আমাৰ ভাৰতত থকা বেংকসমূহে আমাৰ একাউণ্ট হোল্ডাৰৰ একাউণ্টত মিনিমাম বেলেন্স নাথাকাৰ ফলত 8,933 কোটি টকাৰ ৰেভিনিউ তেওঁলোকে ইনকাম কৰিছে। সেইকাৰণে এই ভিডিঅ'টোৰ আজি প্ৰাসংগিকতা আছে। এতিয়া জিৰ' বেলেন্স বেংক একাউণ্ট আমাৰ যিখিনি সাধাৰণ মানুহ সেইখিনি মানুহৰ কাৰণে খুবেই উপকাৰী এটা একাউণ্ট। আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম যে জিৰ' বেলেন্স বেংক একাউণ্টৰ বাবে যোগ্য ব্যক্তি কোনসকল, অনলাইন আৰু অফলাইন প্ৰচেছ কি আছে এই একাউণ্টবিলাক খোলাৰ কাৰণে, আৰু কোন কোন বেংকত আমি এই একাউণ্টবিলাক খুলিব পাৰিম। তেন্তে আশা কৰোঁ স্কিপ নকৰাকৈ আপোনালোকে শেষলৈকে ভিডিঅ'টো চাব। যদি ভিডিঅ'টো ভাল লাগে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, ভিডিঅ'টোত কমেণ্ট কৰিব আৰু অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেন্তে বলক দেৰি নকৰি আৰম্ভ কৰোঁ আজিৰ এই ইম্পৰ্টেণ্ট ভিডিঅ'টো। আচলতে জিৰ' বেলেন্স বেংক একাউণ্টনো কি? জিৰ' বেলেন্স বেংক একাউণ্ট হৈছে তেনেকুৱা বেংক একাউণ্ট য'ত মিনিমাম বেলেন্সৰ কোনো প্ৰয়োজন নাই। মানে আপুনি ন্যূনতম বেলেন্স নাথাকিলেও আপোনাৰ একাউণ্টটো কাৰ্যক্ষম হৈ থাকিব আৰু আপুনি বেংকৰ একাউণ্ট খালী হৈ থাকিলেও আপুনি বেংকক জৰিমনা দিব নালাগে। কিন্তু অন্য যদি বেংক একাউণ্ট হয় আপোনাৰ, তেনেহ'লে আপুনি তাত বেংকে নিৰ্ধাৰণ কৰি দিয়া ন্যূনতম ৰাশি মানে মিনিমাম বেলেন্স আপুনি ৰাখিব লাগিব। যদি আপুনি নাৰাখে তাৰ বিনিময়ত আপুনি বেংকক প্ৰতি মাহে জৰিমনা দিব লাগিব। এই একাউণ্ট সাধাৰণতে জনধন একাউণ্ট, BSBDA অৰ্থাৎ বেচিক ছেভিংছ বেংক ডিপজিট একাউণ্ট, চেলাৰী একাউণ্ট বা PMJDY স্কিম একাউণ্ট হিচাপে খুলিব পাৰি। এতিয়া জানো আহক আমি অসমত ক'ত ক'ত জিৰ' বেলেন্স বেংক একাউণ্ট খুলিব পাৰিম। অসমৰ প্ৰায় সকলোবিলাক নেশ্যনেলাইজ বেংক মানে ৰাষ্ট্ৰীয়কৃত বেংক, প্ৰাইভেট বেংক মানে ব্যক্তিগত বেংক আৰু ৰিজনেল ৰুৰেল বেংক অৰ্থাৎ RRBত আপুনি জিৰ' বেলেন্স বেংক একাউণ্ট খুলিব পাৰিব। যেনে ষ্টেট বেংক অফ ইণ্ডিয়া, পাঞ্জাৱ নেশ্যনেল বেংক, ইউনিয়ন বেংক অফ ইণ্ডিয়া, ইউকো বেংক, আসাম গ্ৰামীণ বিকাশ বেংক, বন্ধন বেংক, HDFC, ICICI বেংক আদিতো এই সুবিধা প্ৰদান কৰা হৈছে। এতিয়া অসমত জিৰ' বেলেন্স বেংক একাউণ্ট খুলিবলৈ আমাক কি কি যোগ্যতাৰ প্ৰয়োজন হয়? প্ৰথম আমি এই একাউণ্ট খুলিবলগীয়া হ'লে ভাৰতীয় নাগৰিক হ'ব লাগিব। সেই ব্যক্তিগৰাকীৰ বয়স 10 বছৰৰ ওপৰত হ'ব লাগিব আৰু জনধন একাউণ্ট বা BSBDA একাউণ্ট মাত্ৰ এজন মানুহে এটাই খুলিব পাৰিব। এটাতকৈ অত্যাধিক জিৰ' বেলেন্স বেংক একাউণ্ট তেওঁ খুলিব নোৱাৰে। জিৰ' বেলেন্স বেংক একাউণ্ট খোলাৰ বাবে দৰকাৰী ডকুমেণ্টছবিলাক হ'ল আধাৰ কাৰ্ড, আধাৰ কাৰ্ডখন UIDAI লিংক থকা হ'ব লাগিব, পেন কাৰ্ড বা ফৰ্ম 60, পাছপৰ্ট ছাইজৰ ফটো, মোবাইল নম্বৰ আৰু ইমেইল ID, এড্ৰেছ প্ৰুফ যেনে ইলেক্ট্ৰিচিটি বিল, ৰেচন কাৰ্ড, ভোটাৰ কাৰ্ড ইত্যাদি। এইখিনি ডকুমেণ্ট হ'লে জিৰ' বেলেন্স বেংক একাউণ্ট খুলিব পৰা যায়। জিৰ' বেলেন্স বেংক একাউণ্ট খোলাৰ বাবে আপুনি অনলাইন বা অফলাইন দুয়োটা প্ৰচেছেৰে এই একাউণ্ট খুলিব পাৰে। যদি আপুনি অফলাইন প্ৰচেছত খোলে তেনেহ'লে আপুনি যিটো বেংকত খোলাৰ ইচ্ছা কৰিছে সেই বেংকত গৈ আপুনি একাউণ্ট অপেনিং ফৰ্ম ল'ব লাগিব। তাৰপিছত আপুনি আপোনাৰ আধাৰ কাৰ্ড, পেন কাৰ্ড, ফটো আৰু এড্ৰেছ প্ৰুফ দিব লাগিব। তাৰপিছত আপোনাৰ KYC ভেৰিফিকেশ্যন হ'ব আৰু একাউণ্ট আপোনাৰ এক্টিভেটেড হ'ব। তাৰপিছত আপোনাক সেই বেংকে পাছবুক আৰু ATM কাৰ্ড প্ৰদান কৰিব। আৰু যদি অনলাইন কৰে, কিছুমান বেংকত অনলাইনৰ সুবিধা আছে যেনে SBI YONO, HDFC নেট বেংকিং, ICICI মোবাইল এপৰ জৰিয়তে অনলাইন এপ্লাই কৰিব পাৰি। আধাৰ বেছড eKYC কৰি একাউণ্ট এক্টিভেট হ'ব। একাউণ্ট নাম্বাৰ আৰু ডেবিট কাৰ্ড ডিটেইল মোবাইলতে পোৱা যাব। এইদৰে আপুনি অতি সহজতে জিৰ' বেলেন্স বেংক একাউণ্ট খুলি ল'ব পাৰে। এতিয়া মনত ৰাখিব যে সকলো বস্তুৰে কিছুমান সুবিধা থাকে আৰু কিছুমান অসুবিধা থাকে। জিৰ' বেলেন্স বেংক একাউণ্টৰো কিছুমান সুবিধা আছে আৰু কিছুমান অসুবিধা আছে। ইয়াৰ সুবিধাসমূহ হ'ল মিনিমাম বেলেন্সৰ আপুনি চিন্তা কৰিব নালাগে। ফ্ৰী ATM কাৰ্ড আৰু পাছবুক পাব, ৰুপে ডেবিট কাৰ্ড পাব, ডিৰেক্ট বেনিফিট ট্ৰান্সফাৰ অৰ্থাৎ DBT, গভাৰ্মেণ্ট ছাবচিডি, স্কলাৰশ্বিপ, ডিৰেক্ট ক্ৰেডিট, চেকবুকৰ সুবিধা কিছুমান বেংকত আপুনি পাব, মোবাইল বেংকিং, নেট বেংকিং আপুনি ফ্ৰী পাব। ইয়াৰ লগতে জনধন একাউণ্টত ৰুপে এক্সিডেণ্ট ইঞ্চুৰেঞ্চ কভাৰেজো আপুনি পাব। এতিয়া জিৰ' বেলেন্স বেংক একাউণ্টৰ অসুবিধাসমূহ কি? জিৰ' বেলেন্স বেংক একাউণ্ট এজন মানুহে মাত্ৰ এটাহে খুলিব পাৰিব। অৰ্থাৎ একে সময়ত মাত্ৰ এটাহে BSBDA একাউণ্ট এজন মানুহে খুলিব পাৰিব।
তাতকৈ অত্যাধিক তেওঁ এই একাউণ্ট খুলিব নোৱাৰে। আপুনি যেতিয়া বেছি টকা ট্ৰেনজেকশ্যন কৰিব, বেছি টকা আপুনি জমা কৰিব বিচাৰিব, তেতিয়া আপুনি এইটো একাউণ্টত নোৱাৰিব। তেতিয়া আপুনি প্ৰিমিয়াম একাউণ্ট ল'ব লাগিব। ইয়াৰ উপৰিও চেকবুক সকলো বেংকে প্ৰদান নকৰে, কিছুমান বেংকেহে চেকবুকৰ সুবিধা প্ৰদান কৰে। এই ভিডিঅ'টোত প্ৰদান কৰা সকলোবোৰ তথ্য ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়া অৰ্থাৎ RBI অফিচিয়েল গাইডলাইনছ, বেচিক ছেভিংছ বেংক ডিপ'জিট একাউণ্ট, প্ৰধানমন্ত্ৰী জন ধন যোজনা PMJDY অফিচিয়েল ৱেবছাইট, SBI, PNB আৰু আসাম গ্ৰামীণ বিকাশ বেংকৰ অফিচিয়েল নটিফিকেশ্যনৰ পৰা লোৱা হৈছে। তো বন্ধুসকল, নিশ্চয় আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে গম পালে যে জিৰ' বেলেঞ্চ একাউণ্ট খোলাৰ প্ৰচেছ কি, অনলাইন প্ৰচেছ কি, অফলাইন প্ৰচেছ কি, কোনসকল ইয়াৰ বাবে যোগ্য ব্যক্তি, এই বেংক একাউণ্ট খুলিলে আমাৰ কি কি বেনিফিট থাকিব আৰু কি কি আমাৰ ডিমেৰিটছ থাকিব, এই সকলোখিনি কথা আপোনালোকে নিশ্চয় গম পাইছে। যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ভিডিঅ'টোত কমেণ্ট কৰিব আৰু অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। লগ পাম পৰৱৰ্তী ভিডিঅ'ত, তেতিয়ালৈকে আপোনালোক আটাইকে বিদায় জনাইছোঁ।